এজন পাকিস্তানী আৰু এটা গাধৰ মাজৰ মেইন ডিফাৰেন্সটো কি আপুনি জানেনে? বাৰু এই ডিফাৰেন্সটোৰ কথা শেষত পাতিম। আগত ইন্টাৰনেটত ভাইৰেল হৈ থকা এই ক্লিপটো চাওক। पाकिस्तानी प्यासे मर जाएंगे, पता नहीं क्या क्या उनके मीडिया पर चल रहा था और वो जैसे जंग को एक मजाक समझ रहे थे। लेकिन हुआ क्या, पानी बंद क्या करना था। आज 22,000 क्यूसिक का रेला जो है दरिया झेलम में छोड़ दिया, यानी पानी छोड़ना पड़ा। करते मरते क्या ना करते, अगर ना छोड़ते तो सारे वो बंद और सारे वो डैम जो दरिया झेलम पर इन्होंने। এইজন হৈছে পাকিস্তানৰ এটা নিউজ চেনেলৰ এংকৰ আৰু এওঁৰ মতে ইণ্ডিয়াই পাকিস্তানলৈ বৈ যোৱা নদীবোৰৰ পানী ব্লক কৰা কথাটো এটা মিছা আছিল, কাৰণ যোৱা 26 তাৰিখে ইণ্ডিয়াই ঝেলম নদীৰ ওপৰত থকা উৰি ডেমৰ পানী এৰি দিয়ে। এওঁ ইমান সাধাৰণ কথা এটা যোনটো আমাৰ ইণ্ডিয়াৰ ক্লাছ 7-8ৰ ল'ৰা ছোৱালী এটা আপোনাক বুজাই দিব পাৰিব, সেই বস্তুটো বুজি নাপালে। বাৰু মইতো 7-8ত নপঢ়ো, হ'লেও আপোনাক বুজাই দিছো। বৰ্তমান সামাৰ সিজন চলি আছে আৰু কেইদিনমানৰ পাছতে হেভি ৰেইনফলৰ সিজনটো ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেকটো ডেমে কিমান পানী ষ্ট'ৰ কৰিব পাৰিব তাৰ এটা কেপাচিটি থাকে। উৰি ডেমটোৰ পৰা পানী এইটো কাৰণে ৰিলিজ কৰি দিছে যাতে আহিবলগীয়া এই বৰষুণৰ সিজনটোত মেক্সিমাম কেপাচিটিলৈকে পানী ষ্ট'ৰ কৰিব পাৰে এই ডেমবোৰে। আৰু ইমান সাধাৰণ কথা এটা এওঁ বুজি পোৱা নাই। ভিডিঅ'টোৰ ষ্টাৰ্টিঙত মই আপোনাক গাধ আৰু পাকিস্তানীৰ মাজৰ ডিফাৰেন্সটো সুধিছিলোঁ। কি জানেনে? এটা গাধয়ে কেতিয়াও নিজক আনতকৈ স্মাৰ্ট বুলি নাভাবে।